আজি দেশজুৰি পালন কৰা হৈছে সংবিধান দিৱস। সংবিধানত সন্নিৱিষ্ট ন্যায়, স্বাধীনতা, সমতা, ভাতৃত্ববোধ আদি সকলো মূল্যবোধক সন্মান জনোৱাৰ বাবে পালন কৰা হৈছে সংবিধান দিৱসৰ। দেশৰ গণতান্ত্ৰিক গৰিমা অক্ষুণ্ণ ৰাখি এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প গ্ৰহণৰ লক্ষ্য আগত ৰাখি আজি দেশবাসীয়ে অংশ লৈছে সংবিধান দিৱসত। এই দিৱসৰ লগত সংগতি ৰাখি দেশৰ প্ৰান্তে প্ৰান্তে উলিওৱা হৈছে সংবিধান যাত্ৰাৰ। কেৱল দেশৰ বিভিন্ন প্ৰান্ততে নহয়, সমগ্ৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে এতিয়া সংবিধান দিৱসৰ উপলক্ষে সংবিধান যাত্ৰা উলিয়াইছে বিভিন্ন প্ৰান্তত। সোমবাৰে 10,000 অধিক লোকৰ উপস্থিতিত দিল্লীত সংবিধান যাত্ৰা উলিওৱাৰ পিছতে আজি প্ৰতিখন ৰাজ্যতে বিশেষভাৱে পালন কৰা হৈছে সংবিধান দিৱসৰ। সংসদ ভৱনত সংবিধান দিৱসৰ কাৰ্যসূচী হাতত লৈছে আৰু য'ত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাও উপস্থিত থাকে। আৰু দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংবিধান দিৱসৰ লগত সংগতি ৰাখি সংবিধান যাত্ৰা উলিওৱা হৈছে। আমি আপোনালোকক বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই ঘোষণাৰ পৰৱৰ্তী সময়ত এক অধিসূচনাৰ জৰিয়তে সংবিধান দিৱস পালন কৰাৰ বাবে ব্যৱস্থা কৰা হৈছিল আৰু আজি আমি এই দিনটোক উদযাপন কৰাৰ মানসেৰে সকলো ইয়াত সমবেত হৈছোঁ। আমাৰ দেশৰ সংবিধান ৰচনা কৰা হৈছিল ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত, যাক ভাৰতীয় সংবিধানৰ স্থপতি বুলিও জনা যায়। 2 বছৰ 11 মাহ আৰু 18 দিনৰ কঠোৰ পৰিশ্ৰম আৰু আলোচনাৰ অন্তত ভাৰতীয় সংবিধানখন সাজু কৰি তোলা হৈছিল। আমাৰ সংবিধানখন কেৱল আইনৰ পুথি অথবা দলিল নহয়, ই ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ প্ৰতি আমাৰ সমষ্টিগত অংগীকাৰৰ প্ৰতীক। এই সংবিধানখনেই ৰাজ্যৰ শক্তি আৰু নাগৰিকৰ মৌলিক অধিকাৰ আৰু কৰ্তব্যসমূহ পৰিস্ফুট কৰিছে।